আজি এটা বৰ ভাল লগা দিন। আজিৰ এই দিনটোতে আমি স্বীকৃতি লাভ কৰিছিলোঁ আৰু গোটেই ভাৰতবৰ্ষই গোটেই বিশ্বই আজি এই দিনটো পালন কৰে। অৰ্থাৎ আজি ৮ মাৰ্চ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হয়। আজি ইণ্টাৰনেশ্যনেল ওমেন ডে। সকলো মহিলাকে বা সকলো নাৰীকে মোৰ ফালৰ পৰা সেৱা জনাইছো, নমস্কাৰ জনাইছো। এগৰাকী গৌৰৱান্বিত মই এগৰাকী নাৰী হিচাপে জন্মগ্ৰহণ কৰি। তাতকে আৰু মোৰ কাৰণে ভাল লগা একো হ'বই নোৱাৰে। কাৰোবাৰ কাৰণে যদি মই মাতৃ, কাৰোবাৰ কাৰণে মই জীয়াৰী, কাৰোবাৰ কাৰণে মই অৰ্ধাংগিনী। 1975 চনৰ ৮ মাৰ্চৰ দিনাখনি সকলো বিশ্বতে এই দিৱস পালন কৰা হয়। 1857 চনৰ মাৰ্কিন যুক্তৰাজ্যৰ নিউয়ৰ্কৰ এটা সূতা কটা কাৰখানাত নাৰী শ্ৰমিকসকলে এই আন্দোলন কৰিছিলে। 1908 চনৰ জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী কুল্লাৰ জেকলিনৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে ইণ্টাৰনেশ্যনেল ওমেন ডে পালন কৰা হয়। 1910 চনত ডেনমাৰ্কত দ্বিতীয়বাৰৰ কাৰণে নাৰী দিৱস উদযাপন কৰা হয়। এই নাৰী দিৱসত 17খন ৰাজ্যৰ 100 গৰাকী নাৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু 1975 চনৰ 8 মাৰ্চৰ দিনাখনি সমগ্ৰ বিশ্বই নাৰী দিৱস হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু সেই দিনাখনিৰ পৰাই 8 মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে পালন কৰা হয়। গতিকে আজিৰ এই দিনটোতে সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজিৰ এই সুন্দৰ নাৰী দিৱসৰ দিনাখনি মই এটি কবিতা পাঠ কৰিব ওলাইছো। এই কবিতাটো মই মালৈ বুলি আগবঢ়াইছো, যিহেতু মোৰ মা এগৰাকী নাৰী আছিল। সেই নাৰীয়ে মোক জন্ম দি কাৰোবাৰ মোৰ বোৱাৰীক, কাৰোবাৰ অৰ্ধাংগিনী বা কাৰোবাৰ মাতৃ হিচাপে সক্ষম কৰি তুলিলে। মই স্বীকৃতি পালোঁ এগৰাকী নাৰী হিচাপে। মই বহুত গৌৰৱান্বিত অনুভৱ কৰোঁ। মই নাৰী হৈ এই পৃথিৱীত জন্মগ্ৰহণ কৰি সঁচাকৈ বহুত সৌভাগ্য। গতিকে মই মাক লৈ এটা কবিতা আগবঢ়াইছোঁ। যদি কিবা কবিতাটো পঢ়োঁতে ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। আজিৰ এই কবিতাটোৱে হৈছে মই নাৰী। মই নাৰী, কাৰোবাৰ জীয়ৰী, কাৰোবাৰ বোৱাৰী, কাৰোবাৰ মাতৃ, আকৌ কাৰোবাৰ হলো মই ভগ্নী। মই নাৰী। মই হলো সৃষ্টিকাৰী, জীৱনৰ সৰু বৰ সংঘাত পাৰ কৰোঁ মই হাঁহি হাঁহি। মই নাৰী, কাৰোবাৰ অৰ্ধাংগিনী, কাৰোবাৰ জীৱন সংগিনী। মই নাৰী, কাৰোবাৰ বাবে মই হলো সতী, কাৰোবাৰ বাবে মই হলো অসতী। মই কৰিব পাৰোঁ সমাজ সচেতন, মই কৰিব পাৰোঁ সমাজ ধ্বংসীকৰণ। মই নাৰী, আছে মোৰ বহুল প্ৰবল শক্তি। নমস্কাৰ।